আকৌ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা মৰম জনাইছোঁ আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত। আৰু ঈশ্বৰৰ বাইকলৈ যোৱাৰ আগতে মই প্ৰাৰ্থনা কৰিম। আমি সবে মোৰ দুৱাম প্ৰাৰ্থনা কৰিম। আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ গধূলি বেলা যে তুমি আমাক দিছা তোমাৰ বাইক অধ্যয়ন কৰিবৰ কাৰণে। এই ঈশ্বৰ, ইয়াৰ গোট খোৱা সৰু বৰ সকলোৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। তুমি আশীৰ্বাদ কৰা, তেওঁবিলাকৰ কাণ চিত্ত চকু মুকলি কৰা, যেন কাণেৰে শুনি চিত্ত চকুৰে দেখি স্পষ্টকৈ যেন তোমাৰ বাইক বুজি পায় আৰু তোমাৰ বাইকৰ দ্বাৰাই তেওঁবিলাকৰ আত্মা যেন নতুন জন্ম হয় আৰু সেইদৰে তোমাৰ ৰাজ্যত তোমাৰ লগত যেন অনন্তকাল থাকিবকৈ পাৰিব। প্ৰভু তুমি তেনে আশীৰ্বাদ কৰা। এই প্ৰগ্ৰাম প্ৰথমৰ পৰা শেষলৈকে তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তুমি আমাক তোমাৰ বাক্যবোৰ বুজিবলৈ সহায় কৰা, বুজাই দিয়া, আমাক চলাই নিয়া। এই সকলো প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা যীশুৰ নামত খুজিছোঁ। আমেন। সকলোকে অনুৰোধ জনাইছোঁ, মনে মনে থাকিব লাগে। ল'ৰা ছোৱালীবিলাকে বিশেষকৈ কথা কৈ থাকিলে মই ঈশ্বৰৰ বাক্য ক'বলৈ অসুবিধা পাম। মই যোহানে লিখা 11 অধ্যায় 25-26 পঢ়িছোঁ। যীশুৱে তেওঁ ক'লে, ময়েই পুনৰুত্থান আৰু জীৱনো। যিকোনোৱে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ, আৰু যিকোনোৱে জীয়াই থাকি মোক বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব। তুমি এই কথা বিশ্বাস কৰিছানে? প্ৰভু যীশুৱে কৈছিলে, ময়েই পুনৰুত্থান আৰু জীৱনো, আৰু যিকোনোৱে জীয়াই থাকি মোক বিশ্বাস কৰে এইজন কেতিয়াও নমৰিব। এই কথা তুমি বিশ্বাস কৰা নে বুলি যীশুৱে কৈছিলে। আজিও আপোনাক প্ৰভু যীশুৱে কৈছে, সেই কথা বিশ্বাস কৰা নে? যিজনে বিশ্বাস কৰে তেওঁ কেতিয়াও নষ্ট নোহোৱা জীৱন পাব আৰু মৰিলেও জি উঠিব। মই প্ৰথম নিশাতে কি শিক্ষা দিছিলোঁ? বাইবেলখন ঈশ্বৰৰ বাক্য। মানুহে ভাবে কেৱল খ্ৰীষ্টিয়ানবিলাকৰ কাৰণে হয় বুলি, কিন্তু এই বাইবেলখন কেৱল খ্ৰীষ্টিয়ানৰ কাৰণে নহয়, গোটেই পৃথিৱীৰ সৰ্ব মানৱ জাতিৰ কাৰণে ঈশ্বৰে নিজৰ প্ৰেম পত্ৰ পঠিয়াইছে। তাৰপিছত দ্বিতীয়তে আমি গম পাইছোঁ যে ঈশ্বৰ সকলোৰে সৃষ্টিকৰ্তা। তাৰপিছত তৃতীয়তে আমি দেখিছোঁ আমাৰ আত্মা আছে। আৰু দ্বিতীয় সেশনত মই কৈছিলোঁ যে ঈশ্বৰে মানুহক সৃষ্টি কৰি এডেন বাৰীত ৰাখিছিলে, আৰু এই এডেনটো পৃথিৱীতেই আছিল। তাৰ প্ৰমাণবিলাক আমি চাইছিলোঁ। তাৰপিছত গোটেই পৃথিৱী ডুবি যোৱাকৈ বানপানী যে হৈছিলে সেইটো সঁচা, এইটো আমি চাইছিলোঁ। তাৰপিছত চব সাগৰটো কেনেকৈ পাৰ কৰাই পেলাই শুকান ভূমিয়েদি যোৱাৰ দৰে ইছৰাইলবিলাকক লৈ গৈছিলে সেইটো আমি চালোঁ। এই গোটেইবিলাক প্ৰমাণ সহকাৰে মই দেখুৱাইছোঁ আপোনালোকক। আৰু যোৱা নিশা আমি কি চাইছিলোঁ? ইছৰাইল জাতিৰ বিষয়ে। কোনো জাতিৰ বুৰঞ্জীটো আগতীয়াকৈ নিলেখে, কিন্তু ইছৰাইল জাতিৰ বুৰঞ্জীটো হ'লে আগতীয়াকৈ লিখিছিলে, আৰু তাত লিখা মতে ঈশ্বৰে কোৱা মতে সেইটো ঘটিছিলে। এইটো আমি দেখিছোঁ। যদি মানে আশীৰ্বাদ পাব, যদি নামানে শাস্তি হ'ব। আৰু কেনেকৈ শাস্তি পালে তেওঁলোকে সেইটো আমি চাইছিলোঁ যোৱা নিশা। তাৰপিছত আমি যদি ইছৰাইলবিলাকৰ দৰে অবাধ্য হওঁ, ঈশ্বৰৰ কথা নামানো, তেতিয়াহ'লে ইছৰাইলবিলাকৰ দৰে আমাক এই শৰীৰত নামাৰে, কিন্তু আমাৰ আত্মাটো হ'লে অনন্তকাল নৰকত শাস্তি পাই থাকিব লাগিব। সেইটো মই শিকাইছিলোঁ। কিন্তু আজি যিটো ক'বলৈ গৈ আছোঁ, এইটো প্ৰভু যীশুৱে এই পৃথিৱীত থকা সময়ত তেওঁৰ শিষ্যবিলাকৰ লগত কথা পাতিছিলে, আৰু সেই সময়ত শিষ্যবিলাকে কৈছিলে, আপুনি যে আকৌ আহিব বুলি কৈছে, তাক আমি কেনেকৈ জানিম? আৰু
আপুনি কেতিয়া আহিব এই পৃথিৱীটো যে ধ্বংস হ'ব বুলি আপুনি কৈছে কেতিয়া হ'ব এই কথা বতৰাটোৰ বিষয়ে আমি আজি চাম আৰু এইটো একেবাৰে সঁচাকৈ যে ঘটি আছে আমাৰ যুগত প্ৰভু যীশুৱে 2000 বছৰৰ আগত কোৱা কথাটো আমাৰ যুগত এতিয়া ঘটি আছে এইটো আমি চাম যেসায়া 46 অধ্যায় 9-10 পদত আগৰ কালত পুৰাতন কথা স্মৰণ কৰা কিয়নো ময়ে ঈশ্বৰ আন কোনো নাই ময়ে ঈশ্বৰ মোৰ তুল্য কোনো নাই মোৰ কল্পনা চিৰে থাকিব আৰু মোৰ সকলো বাঞ্ছা হিত কৰিম এই বুলি শেষত ঘটিবলগীয়া কথা আদিৰে পৰা আৰু এতিয়াও যি সিদ্ধ হোৱা নাই সেইবোৰ পুৰণি কালৰ পৰা প্ৰকাশ কৰি আহিছো ইয়াতে কি কৈছে বাৰে বাৰে ঈশ্বৰে কৈছে ময়ে ঈশ্বৰ আন কোনো নাই ময়ে ঈশ্বৰ মোৰ তুল্য কোনো নাই আমাৰ ভাৰতত লাখ লাখ কোটি কোটি মানুহে ঈশ্বৰ ভগৱান বুলি ক'ব পাৰে কিন্তু বাইবেলত ঈশ্বৰে কি কৈছে ময়ে ঈশ্বৰ আন কোনো নাই ময়ে ঈশ্বৰ মোৰ নিচিনা কোনো নাই আৰু ঈশ্বৰে যিটো পৰিকল্পনা কৰে সেইটো সদায় চিৰে থাকিব আৰু শেষত যিটো ঘটিব সেই কথাটো আগতীয়াকৈ কৈ থৈছে আৰু যিবোৰ এতিয়াও ঘটা নাই এইবোৰকো ঈশ্বৰে কৈ থৈছে আপুনি কাইলৈ কি হ'ব ক'ব নোৱাৰো ময়ো ক'ব নোৱাৰো কালিলৈ কি হ'ব কিন্তু ঈশ্বৰে আদিৰে পৰা পিছত কি হ'ব এইটো কৈ থৈছিলে আৰু পুৰণি কালৰ পৰা প্ৰকাশ কৰি আহিছো বুলি কৈছে আমি কোনেও নাজানে ভৱিষ্যতত কি হ'ব ভৱিষ্যতত বহুত দূৰ ভৱিষ্যতত কি হ'ব সেইটো নাজানো আৰু এনে কি এঘণ্টাৰ পিছত কি হ'ব তাকো আমি নাজানো কিন্তু ঈশ্বৰে কৈছে সি জানে আগৰ পৰা কৈ থৈছে বাইবেলত কৈ থোৱা আছে পৃথিৱীত শেষত কি হ'ব আৰু শেষতে পাপী মানুহবিলাকৰ কি হ'ব এই কথাও লিখা আছে আৰু মই বাৰে বাৰে কৈছো ঈশ্বৰে কৈছে কোনো এজন মানুহে নষ্ট হোৱাটো নিবিচাৰে সকলো মানুহ যেন তেওঁক জানি পেলাই তেওঁক বিশ্বাস কৰি পেলাই অনন্তকাল যেন ঈশ্বৰৰ লগত থাকিব পাৰে সেইটো তেওঁৰ ইচ্ছা এতিয়া মথি লিখা 24 অধ্যায় 3 পদত পাছে তেওঁ জৈতুন পৰ্বতৰ ওপৰত বহাত শিষ্যবিলাকে বুকুতে তেওঁৰ ওচৰলৈ আহি সুধিলে এইবোৰ কেতিয়া হ'ব আৰু আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি তাক আমাক কওক জৈতুন বুলি এটা পৰ্বত আছে ইছৰাইলত তাতে বহিছিলে প্ৰভু যীশুৱে আৰু শিষ্যবিলাকে আহি মনে মনে সুধিছিলে যে এইবোৰ কেতিয়া হ'ব এই পৃথিৱীটো যে ধ্বংস হ'ব এইটো কেতিয়া হ'ব আৰু আপুনি আকৌ আহিব বুলি কৈছে আমাক লৈ যাবলৈ বিশ্বাসীবিলাকক এইটো কেতিয়া হ'ব বুলি আৰু শেষ হোৱাৰ চিনটো কি তাক আমাক কওক বুলি আলোচনা কৰিছে তেতিয়া যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে কোনেও যেন তোমালোকক নুভুলাই তালৈ সাৱধান হোৱা কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব ইয়াতে যীশুৱে শিষ্যবিলাকক ৱাৰ্ণিং দিছিলে সাৱধান মানে শুনাইছিলে কোনেও যেন তোমালোকক নঠকে সেইকাৰণে সাৱধান হোৱা কিয়নো মোৰ নামেৰে অনেকে আহিব ময়েই যীশু হয় ময়েই ঈশ্বৰ হয় বুলি কোৱা মানুহ আহিব আৰু ঠগিব অনেকক বুলি খ্ৰীষ্ট মানে উদ্ধাৰকৰ্তা ত্ৰাণকৰ্তা আৰু তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা সাৱধান হোৱা ব্যাকুল নহবা কিয়নো এইদৰে ঘটিব লাগে কিন্তু তেতিয়াও শেষ নহয় ইয়াৰে কি কৈছে যুদ্ধৰ বাতৰি শুনিব আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা সাৱধান হোৱা ব্যাকুল ভয় খাই কি হ'ব কি নহ'ব বুলি ভাবিব নালাগে বুলি কৈছে কাৰণ এনেকুৱা হ'ব লাগে তথাপিও শেষ হোৱা নাই যোৱা বছৰ চীনে ভাৰতক আক্ৰমণ কৰিব বুলি হাজাৰ হাজাৰ সেনা বাহিনী অৰুণাচলত গৈছিলে আৰু বহুতে ভয় খাইছিল যুদ্ধ হ'ব বুলি আৰু তেনেকুৱা বাতৰিটো হৈ থাকিব হৈ আহি আছে তথাপি ভয় কৰিব নালাগে বুলি কৈছে এইবোৰ হ'বই লাগে তথাপি শেষ নহ'ব বুলি কৈছে পৃথিৱীত এতিয়া চাব শেষ কালৰ চিনবিলাক কি কি হ'ব
ঘোঁৰামৰা হ'ব পৃথিৱীত, আকাল ভূমিকম্প হ'ব, মহামাৰী পাপেৰে ভৰপূৰ হ'ব পৃথিৱীখন। তৰ্জন গৰ্জন বিষাক্ত ৰশ্মি পুৰণি হোৱা চোলাৰ দৰে হ'ব আৰু নিউক্লিয়াৰ বা পাৰমাণৱিক যুদ্ধ হ'ব। এইদৰে শেষত পৃথিৱীটো ধ্বংস হ'ব। বাইবেলত কোৱা আছে। এই কথাটো যে আমি যে আলোচনা কৰিলো, এইটো প্ৰভু যীশুৱে 2000 বছৰৰ আগতে কৈছিলে। এতিয়াৰ পৰা হিচাপ কৰিলে 2010 চনৰ আগত, 10 বছৰৰ আগত এইটো কৈছিলে। জগতত যে শেষ হ'ব তাৰ চিনবিলাক খ্ৰীষ্টাৰী প্ৰথমে ওলাব। খ্ৰীষ্টাৰী মানে যীশু খ্ৰীষ্টৰ বিৰোধী ওলাব। ৰণৰ কথা, যুদ্ধৰ বাতৰি শুনিবা, জাতিৰ বিৰুদ্ধে জাতি, দেশৰ বিৰুদ্ধে দেশ উঠিব। তাৰপিছত আকাল, ভূমিকম্প, মহামাৰী, ভুৱা ভাওবাদী ওলাব, মিছলীয়া। মৰম স্নেহ কমি যাব, শুভবাৰ্তা গোটেই জগতত প্ৰচাৰিত হ'ব। ভূমিকম্পটো হৈ আছে, জাতিৰ বিৰুদ্ধে জাতি হৈ আছে। আমাৰ অসমৰ মানুহে জাতিৰ বিৰুদ্ধে জাতিটো বুজাই ক'বলৈ আৰু প্ৰয়োজন নাই, হৈ আছে আৰু হৈ থাকিব। আৰু মৰম স্নেহ কমি গ'ল, অলপ কথাতে টিকনিলৈকে যায় খং, আৰু অলপতে মাৰপিট হৈ যায়। আৰু যীশুখ্ৰীষ্টৰ এই বাইবেলৰ কথাটো গোটেই পৃথিৱীত প্ৰচাৰ কৰা হ'ব বুলি কৈছে, আৰু এতিয়া হৈ আছে। তাৰপিছত ৰোগ ব্যাধি বাঢ়িব, পুৰণি হোৱা চোলাৰ নিচিনা পৃথিৱীটো পুৰণি হৈ যাব। তাৰপিছত ইছৰাইল জাতিক পুনৰ নিৰ্মাণ কৰা হ'ব। ইছৰাইল জাতিয়ে অবাধ্য হোৱাৰ কাৰণে গোটেই পৃথিৱীত খেলা খাইছিলে। আকৌ তেওঁলোকক আনি নিজৰ দেশত ৰাখিম বুলি কৈছিলে, সেইটো ৰাখিলে। এতিয়া এই ইছৰাইল জাতিটো মহা শক্তিশালী জাতি হ'ল, সেইটো যোৱা নিশা আমি চাইছিলো। এতিয়া আমি এটা এটা কৈ চাওঁ, যীশুৱে কৈ যোৱা কথাবিলাক হৈছে নে নাই। এতিয়া ভূমিকম্প হ'ব বুলি কৈছিল যীশুৱে, এতিয়া হৈ আছে। পৃথিৱীত ইমান বেছি ভূমিকম্প হৈ আছে, এইটো হিচাপ ৰখাবিলাকে ৰাখিছে, আৰু বৰ আচৰিত কথা। মেক্সিকোত ভূমিকম্প হৈছিলে আৰু এইদৰে ধ্বংস হৈছিল। তাৰপিছত এইটো চীন দেশত ভয়ংকৰ ভূমিকম্প হৈছিলে, ডাঙৰ ডাঙৰ বিল্ডিং বিলাক ভাঙি গৈছিল। তাৰপিছত এইটো চাইনাত, এই সময়ত একেবাৰতে 20,000 মৰিছিলে। তাৰপিছত কিমান যে মৰিছে, কিমান পিছত হিচাপটো আমি পোৱা নাই। তাৰপিছত ভাৰতে বাচি গৈছে জানো? বাচি যোৱা নাই, ভাৰততো হৈছিলে। আৰু শ শ মানুহ গুজৰাটত মৰিছিলে সেই সময়ত, এই পেপাৰবিলাক লিখিছিলে। তাৰপিছত এই কালি পৰহি হৈছিলে, এইটো মনত আছে আপোনালোকৰ? ছিকিমত যে হৈছিলে 6.8 ৰিক্টাৰ স্কেলত। তাৰপিছত বহুত মানুহ মৰিছিলে, আৰু কেনেকৈ ঘৰ বাৰী ভাঙি চুৰমাৰ হৈছিলে। এনেকে আমাৰ গুৱাহাটীৰ ডাঙৰ ডাঙৰ অট্টালিকাবিলাকক ফাক মেলিছিলে বুলি। আৰু যোৱা বছৰ যিটো ভূমিকম্প হৈছিলে, গুৱাহাটীত 2টা বিল্ডিং বনাইছিলে। সেই বিল্ডিংটো নতুন আছিলে, এনেকা হৈ গ'ল, এনেকা চিধা আছিলে, এনেকা হৈ গ'ল। এইটো মনত আছে আপোনালোকৰ? এই ইঞ্জিনিয়াৰটো 25,000 ফাইন হৈছিলে, 3 মাহ জেল খাইছিলে। এইটো হৈ আছে। প্ৰভু যীশুৱে কোৱাটো কেতিয়াও নোহোৱাকে নাথাকিব। এই বাইবেল মিছা নহয়। ঈশ্বৰ কেতিয়াও মিছা ক'ব নোৱাৰে। ঈশ্বৰ মানুহ নহয়, আৰু ঈশ্বৰে মিছা নকয়, আৰু সেইকাৰণে এইবিলাক ঘটি আছে। তাৰপিছত কোন চনত কেনেকৈ ভূমিকম্পটো বেছি হৈ আহিছিলে এইটো দেখুৱাইছে। এইটো বৰ আচৰিত। এইটো আজিকালি 21শ শতিকা বুলি কয় এই শতিকাটো, আৰু এই শতিকাত বহুত হৈ গ'ল। আচৰিত। এতিয়া আমি চাই গৈ থাকো। ভূমিকম্প হ'ব বুলি প্ৰভু যীশুৱে কৈছিলে। তাৰপিছত বৈজ্ঞানিকবিলাকে কি কৰিছে, হিচাপ কৰি ৰাখিছে কোন সময়ত কেনেকা হৈছিলে। এই অকমান ভিডিঅ' ক্লিপটো আমি চাম। Jesus Christ predicted there would be a dramatic increase in the number of earthquakes worldwide in the last days prior to
1980 পৰা 1990 চনৰ ভিতৰত 10 বছৰৰ ভিতৰত 310 বাৰ ভূমিকম্প হৈছিল 310 বাৰ Actually, in 1990, there were 310 major earthquakes. From 1990, তাৰপিছত 1990 পৰা 94 4 বছৰৰ ভিতৰত কিমান হৈছে 747 বাৰ হৈছিল এই বৈজ্ঞানিকবিলাকে হিচাপ কৰি ৰাখিছে 747 এইটো ঈশ্বৰৰ কথা মই তনি কলো ঈশ্বৰ কেতিয়াও মিছা নকয় ঈশ্বৰ মানুহ নহয় আৰু ঈশ্বৰে ভৱিষ্যতত কি হ'ব তেওঁ জানে এই কাৰণে 2010 বছৰৰ আগত যেটো কথা কৈছিলে আমাৰ যুগত আমাৰ চকুৰ আগত হৈ আছে বেছি দিন হোৱা নাই কেইদিনমানৰ আগতে আমি ঘৰৰ ওপৰত আছো তৎক্ষণাত দৌৰি আহিছিলো কিন্তু সঁচাকৈ মাগিলে দৌৰি তলত আহিবলৈ সময় না এনেকে মৰি যাব ঈশ্বৰে কোৱা কথাটো ঘটি আছে এতিয়া লোকে লিখা 21 অধ্যায় 25 পদত এইদৰে কৈছে তেতিয়া সূৰ্য চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব আৰু পৃথিৱীটো সাগৰ আৰু ঢৌৰ তৰ্জন গৰ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবিলাকৰ ক্লেশ হ'ব আমি মহাকাশত আকাশত চালে ইমান ধুনীয়া একো লেতেৰা নেদেখে কিন্তু বৈজ্ঞানিকবিলাকে কৈছে আকাশত আৱৰ্জনাৰে ভৰি পৰিছে বুলি কৈছে অনেক ৰকেট পঠাইছিল এইবিলাক বিকল হৈ পেলাই এনে ঘূৰি আছে আৰু অনেক আৱৰ্জনা হৈছে বুলি কৈছে তাৰপিছত সাগৰৰ ঢৌৰ গৰ্জন হ'ব বুলি কৈছে কেতিয়া গৰ্জন কৰে বাঘ সিংহবিলাকে যেতিয়া শিকাৰ ধৰে তেতিয়াহে গুজৰে ইয়াত আকৌ কৈছে সাগৰটোৱে গৰ্জন কৰিব তৰ্জন কৰিব আৰু জাতিবিলাকে ক্লেশ পাব বুলি কৈছে সেইটো কি হয় আকৌ এই সময়ৰ মানুহবিলাকে বুজি পোৱা নাছিলে কিন্তু আমি এতিয়া বুজি পাইছো এইটোকে সুনামি বুলি কয় সুনামি হলে কেনেকুৱা হয় পানীবোৰ 30 মিটাৰ ওপৰলৈকে হৈ আহে আৰু সকলো ধুই নিয়ে ধ্বংস কৰে এইটো কেতিয়া হৈছিল এইটো আমি বনোৱা নহয় এই ছবিটো সঁচা হৈছিকে হোৱা এইটো 2004 চনৰ 26 ডিসেম্বৰত হৈছিল ইন্দোনেছিয়া মই এই ৰাতিপুৱা খ্ৰীষ্টমাছৰ কাৰণে শিক্ষা দিবলৈ এঠাইত গৈছিলো আৰু তেতিয়া সেই পুখুৰীৰ পানীটোৱে এনেকে ওপৰত আহি এনেকে গৈছিলে ৰাতিপুৱা হৈছিলে সেইটো আমি সুনামিটো চাওঁ কেনেকৈ হয় সুনামি হলে মানে এইদৰে হয় লাখ লাখ মানুহ মৰিছিল এই সময়ত ইন্দোনেছিয়া তাৰপিছত ইন্দোনেছিয়াত মাত্ৰ নহয় শ্ৰীলংকা ভাৰতৰ তামিলনাডু ফালে মৰিছিল এইটো আপুনি দেখাৰ পিছতো হৈ জানো বুলি ক'ব পাৰে মানুহ এনেকুৱা হয় যদি আপুনি দেখিও নিজৰ চকুৰে দেখিও শুনিও বিশ্বাস নকৰে তেতিয়াহ'লে নৰকত মৰিব কিন্তু ঈশ্বৰে নৰকত মৰাটো নিবিচাৰে
এইটোৰ কাৰণে এইবিলাক ঘটনাৰ যোগেদি আমাক মাতি আছে বাইবেলৰ যোগেদি ঈশ্বৰে হাত বাউল দি মাতি আছে নিজৰ ওচৰলৈ এইদৰে পানী আহি ধ্বংস হৈছিলে ট্ৰাকে ট্ৰাকে মৰাহতো লৈ গৈছিলে কিমানটো কঢ়িয়াব লাখ লাখ এনেকে ধ্বংস হৈছিলে এইটো আকৌ বেছি দিন হোৱা নাই জাপানৰ সুনামি হৈছিলে এইটো আমি চাওঁ কেনেকৈ হৈছিলে এইটো 죽음의 쓰나미가 휩쓸고 지나간 지역에서는 물이 빠지면서 참혹한 피해 현장의 모습이 드러나고 있습니다. 지진 당시의 현장을 촬영한 영상도 속속으로 공개되고 있습니다. 백승우 기자. 번째 물살이 마을을 집어삼키는 순간 그들은 대들기로 하는 모습을 보고 멍하니 바람보다 공포에 질린 비명을 지를 뿐 할 수 있는 게 아무것도 없었습니다. 쓰나미 같은 순간 처참한 자네도 속속 그 모습을 드러내고 있습니다. 방패 시뻘건 불길이 타올라 6만 주민이 연락두절 상태인 예센누마 지역은 고구도 엄두를 못 낼 정도입니다. 대형 천막들이 건물 틈에 갇혔습니다. 시내 절반이 추운데 11,000명의 행방 불명된 리프젠 탑각한 마을의 흔적만 남았습니다. 시신이 발견된 곳에는 깃발이 꽂혔습니다. 진흙더미 밖으로 나온 오른손이 처참했던 순간을 증언하고 있습니다. এইদৰে ধ্বংস হৈছিলে 지난 11일 오후 2시 46분 일본 동북지방의 도시 헨다이에서 동쪽으로 130km 떨어진 해저에서 규모 9.0의 강진이 일어났습니다. 거대한 충격과 그로 인해 발생한 풍금, 동북부 해안의 땅과 도로는 갈라졌습니다. ভূমিকম্প হলে অলপহে লৰচৰ হয় কিন্তু জাপানতো পুৰা লৰচৰ হৈছিল আৰু জাপ মাৰি আছিলে 지진은 전초되었습니다. এইদৰে ধ্বংস হৈ আহিছিল বস্তুবিলাক 지진 직후 손놀릴 틈도 없이 최고 10m 높이의 강력한 쓰나미가 지구 밀려들었습니다. 미야기와 이와테이마, 후쿠시마 옆에 진라에서 가까운 동북부 지역에 대한 수천 킬로미터가 숲에 맞춰있습니다. 집채만한 쓰나미가 몰려오더니 단 5초 뒤 마을 전체가 모두 휩쓸려 사라졌습니다. 피할 틈도 생각할 틈도 없이 순식간에 일어났습니다. 검은 색깔만큼이나 공포스러운 지진의 일은 해안 지역에 있던 자동차와 대형 선박, 컨테이너들까지 닥치는 대로 집어삼키며 내륙으로 뻗어나갑니다. 논과 밭, 도로를 무서운 기세로 가로지르고 땅 위에 모든 걸 살렸습니다. 도로를 달리던 차량은 급류에 휘말려 둥둥 떠다니고 밀려오는 피해를 피해 차량 한 대가 힘껏 속도를 내보지만 역부족입니다. 인구 100만 명의 샌라이시는 폐허의 도시로 변했습니다. জাপানৰ নিচিনা মহা উন্নত দেশ আৰু যি দেশে অনেক বস্তু সেৱা কৰিলেও হয়তো ঈশ্বৰৰ সেৱা নকৰে কিন্তু সেই মহাপ্ৰলয়ৰ সময়ত ভূমিকম্পৰ সময়ত এই অহংকাৰী নিজকে উন্নত দেশ বুলি অহংকাৰ কৰা দেশেও ধ্বংস হ'ল হাজাৰ হাজাৰ মানুহ মৰিছিলে মোৰ লগৰীয়া পাষ্টৰৰ মাটো তাত আছিলে তেতিয়া কি হ'ল তেওঁ কৈ দিছে যে ভূমিকম্পটো এনেকে অকমানহে হয় কিন্তু তাত এনেকে হৈছিলে পুৰা আৰু পেটৰ পৰা একেবাৰে উগাৰ আহাৰ দৰে একেবাৰে ওলাই আহিছে কৈছে মানুহৰ ইমান আচৰিত হৈছিল আমাৰ এই এছিয়া মহাদেশত জাপান নিচিনা উন্নত দেশ নাই তথাপি সেই উন্নত দেশৰ অহংকাৰটো এই ভূমিকম্পই চুৰমাৰ কৰিলে তাৰ মানে ঈশ্বৰৰ কথা বাইবেলৰ কথাটো সঁচা হ'ব বুলি কৈছে আৰু এইটো দিনে দিনে বাঢ়ি গৈ আছে
তাৰ মানে প্ৰভু যীশুৰ আহা আকৌ আহিম বুলি কোৱাটো একেবাৰে দুৱাৰ মুখ পালেহি এতিয়া জাতিৰ বিৰুদ্ধে জাতি ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ'ব জাতিৰ বিৰুদ্ধে জাতি হৈ থকাটো আমি দেখি আছো এই কালি পৰহিৰ আগতে নাগালেণ্ড আৰু অসমৰ মাজত অলপতে যুদ্ধ হওঁ আৰু এনেকা জাতিৰ বিৰুদ্ধে জাতিটো হৈ আছে এই কালি পৰহি বেছি দিন হোৱা নাই ইয়াতে মিৰ্জা ফালে কাজিয়া হৈছিলে মাৰপিট হৈছিলে মাৰামাৰি হৈছিলে তাৰপিছত ঠায়ে ঠায়ে আকাল হ'ব বুলি কৈছে এতিয়া আমাৰ দেশত বস্তু বাহানিৰ খাদ্য শস্যৰ দামটো ইমানেই বাঢ়িছে আমি ক'ব নোৱাৰো হঠাতে আকাল আহি যাব পাৰে আমাৰ ভাৰততো এতিয়া আমি খাবলৈ পাইছো ঠিকে আছো বুলি আমাৰ দেশত যে আকাল নহ'ব সেইটো ক'ব নোৱাৰো তৎক্ষণাত আহি যাব পাৰে এতিয়া আমি চাওঁ কেনেকৈ বেলেগ বেলেগ দেশত আকাল হৈছে আৰু এই ৰঙা ৰঙা ৰেখাবিলাক গোটেইটো জাতিৰ বিৰুদ্ধে জাতি পৃথিৱীত হৈ আছে এইবিলাক তাৰপিছত এইটো সোমালিয়াত 4 মাহত মৃত্যু হ'ব 7,50,000 জনৰ বুলি কৈছে দিনে দিনে সোমালিয়াত দুৰ্ভিক্ষৰ কাৰণে মানুহ শ মৰি থাকে ৰাষ্ট্ৰসংঘই সহায় কৰিলেও কিমানো সহায় কৰিব তাত আকাল হোৱাটো আজিলৈকে 50 বছৰ হ'ল সোমালিয়াত এইটো চাব পুতিবলৈ মানুহে নাই ল'ৰা ছোৱালীবিলাক আগত মৰিছে এতিয়া জাকে জাকে সোমালিয়া চাওক সোমালিয়াত জলদৃশ্য বুলি কৈ থাকে এই আকালত থকা মানুহবিলাকক ৰাষ্ট্ৰসংঘই সহায় কৰিবলৈ গ'লে এই উগ্ৰবাদীবিলাকে আকৌ সহায়ো দিবলৈ নিদিয়ে দুইফালে বিপদ হয় না নহয় খাবলৈ নাপাই মৰি আছে কোনোবাই সহায় কৰিবলৈ গৈছে তাকো সহায় কৰিবলৈ নিদিয়ে এনেকেই মৰি আছে দিনে দিনে এতিয়াও হৈ আছে চেহেৰা বুলিবলৈ কি আছে জকাটোহে আছে ক্ৰেমটোহে গাখীৰ খাইছে ক'ৰ পৰা গাখীৰ ওলাব এনেকে আকাল হৈ মৰি আছে তাৰপিছত যৌন ব্যভিচাৰৰ পৰা সাৱধান যৌন ব্যভিচাৰ এই এইচ বেমাৰটো ডাক্তৰী বিজ্ঞানীবিলাকে কৈছে বৈজ্ঞানিকবিলাকে প্ৰথমতে বান্দৰৰ পৰা আহিছিল বুলি আফ্ৰিকাৰ মানুহবিলাক বদমাছবিলাকে এই বান্দৰৰ লগত ব্যভিচাৰ কৰিলে আৰু তাতে এইচ বীজাণুটো মানুহৰ তাত সোমালে আৰু সেই মানুহে কোনো তিৰোতাৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিলে আকৌ তাত গ'ল আকৌ এই এইচ বেমাৰৰ বিপদটো আপোনালোকে ভালকে জানে নে নাজানো এবাৰ এজন মানুহৰ তাত সোমালে 10 বছৰতহে দেখা দিয়ে একেবাৰে বলৱান মানুহ হলে 10 বছৰতহে দেখা দিয়ে বলৱান নহলে 6-7 বছৰ দেখা দিব দেখা দিয়া মানে এক এই এইচ বীজাণুটো কি কৰে আমাৰ শৰীৰৰ ভিতৰত মিলিটাৰী নিচিনা বস্তু আছে বেমাৰ আজাৰ আহিলে এইবিলাকক প্ৰতিৰোধ কৰে এই বীজাণুটোৱে এই প্ৰতিৰোধ কৰা চিপাহীবিলাক নিচিনা বস্তু আমাৰ শৰীৰত থকা ইমিউন চিষ্টেমটোৰ খাই দিয়ে এটা কৈ চিপাহীবিলাকক যদি চিপাহী নাথাকে তেতিয়াহ'লে শত্ৰুৱে আক্ৰমণ কৰিব আমাৰ শৰীৰত প্ৰতিৰোধ শক্তিটো যেতিয়া নাইকিয়া হয় তেতিয়াহ'লে বেমাৰে আহিব আৰু এই বেমাৰটো এবাৰ দেখা দিয়া মানে ৰক্ষা নাই আপোনালোকে আকৌ প্ৰশ্ন কৰিব পাৰে পাষ্টৰ আপুনি কি কৈছে মানুহে বান্দৰৰ লগত ব্যভিচাৰ কৰিব নেকি বুলি মই প্ৰমাণ এটা দেখাম পাপী মানুহে জন্তুৰ লগত কেনেকে ব্যভিচাৰ কৰে এই মানুহজন কি কৈছে ইয়াতে কুকুৰৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল অষ্ট্ৰেলিয়ান যুৱক মই মিছা কৈছো নেকি মিছা নহয় মানুহ ইমান পাপিষ্ট আৰু সেই বান্দৰৰ পৰা বীজাণুটো আহিছিলে এই এইচ বেমাৰ হলে এবাৰ ছালৰ বেমাৰ হলে তাৰ পৰা বাচিবলৈ নাই এইচ বেমাৰ হলে এনেকা মাত্ৰ হয় এইটো নহয় যদি চৰ্দি লাগিছে চৰ্দি হৈয়ে মৰিব যদি ভৰি বিষাইছে ভৰি বিষায়ে মৰিব হাগিছে যদি হাগিয়ে মৰিব তাৰ পৰা ভাল নহয় এইটো ৰক্ষা নাই এইটো কিহৰ কাৰণে হৈছে পাপৰ ফল অৱশ্যে এতিয়া
ভাল মানুহৰো হ'ব পাৰে এইকাৰণে আমি সাৱধান হ'বলগীয়া কেতিয়াও বেবিচাৰ নকৰা কেতিয়াও বদমাছ নকৰা বিলাকৰো হ'ব পাৰে কেনেকৈ হ'ব পাৰে নাপিতৰ তাত কোনোবা এই বেমাৰ থকা মানুহটো নাপিতৰ তাত কাটিলে অকমান কৰবাত কাটা খালে তাৰ বীজাণুটো কেঁচি থাকিব এইটো আপুনি মই ভাল মানুহে গৈ কাটিলে আমাৰো তাত যদি কেনেবাকে কাটা খালে তেতিয়াহ'লে সেইটো সোমালে সেইকাৰণে আজিকালি নতুন ব্লেডটো সদায় নতুন দিয়ে যদি নিদিয়ে তেতিয়াহ'লে ধমকি দিব লাগে নাপিতবিলাকক কেতিয়াবা সিহঁতে 1 টকাৰ কাৰণে 2 টকাৰ কাৰণে নতুন ব্লেড দিবলৈ টান পায় কিন্তু সেই বেমাৰটো সোমালে লাখ লাখ খৰচ কৰিলেও বচাব নোৱাৰে এইদৰে এই তিৰোতাজনী এইদৰে মৰিলে তাৰপিছত এইকাৰণে ঈশ্বৰে সিহঁতক অনাদৰযুক্ত কামবিলাকলৈ উঠাই দিলে কিয়নো সিহঁতৰ স্ত্ৰী লোকবিলাকে স্বাভাৱিক সংগ এৰি স্বভাৱৰ বিপৰীত সংগ কৰিলে এইদৰে পুৰুষবিলাকেও স্বাভাৱিক স্ত্ৰী সংগ এৰি পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজতে নিজৰ ভ্ৰান্তিৰ উচিত প্ৰতিফল পালে এই ঈশ্বৰৰ বাক্যটো কি কৈছে এই 2010 বছৰ আগতে কোৱা ঈশ্বৰে কি কৈছে যে অনাদৰযুক্ত কামাবিলাকলৈ উঠাই দিলে বুলি কৈছে কামাবিলাক কাম অভিলাষ তাৰমানে সিহঁতৰ তিৰোতাবিলাকে স্বভাৱ মতে তিৰোতাই পুৰুষৰ লগত বিয়া হ'ব লাগে পুৰুষে তিৰোতাৰ লগত বিয়া হ'ব লাগে কিন্তু কি কৈছে ইয়াতে তিৰোতাবিলাকে তিৰোতাৰ লগত বিয়া হৈছে পুৰুষে পুৰুষৰ লগত বিয়া হৈছে এই পাপৰ কাৰণে পাবলগীয়া প্ৰতিফলটো পালে কৈছে এই প্ৰতিফলটো পালে এই বেমাৰটো বিশেষকৈ যৌন ব্যভিচাৰৰ পৰা আহে আৰু অচিন ৰোগ আজিকালি ধৰিব নোৱাৰা অনেক বেমাৰ আহিছে বাৰ্ড ফ্লু বুলি চৰাই হাঁহবিলাকৰ বেমাৰ আমাৰ ইয়াতো হৈছিলে যোৱা বছৰ আগৰ বছৰত এমাহমান খাবলৈ দিয়া নাছিলে এইটোও মাৰাত্মক তাৰপিছত আকৌ গাহৰিৰ বেমাৰ সোৱাইন ফ্লু বুলি তেনেকৈ মহামাৰী আহি আছে প্ৰভু যীশুৱে কৈছিলে এইবিলাক আহিব আৰু এইবিলাক যেতিয়া হ'ব মোৰ অহা সময়টোত দুৱাৰ মুখ পালেহি সেইকাৰণে জীয়াই থাকোঁতে মন পালতাই জীৱিত আৰু হয়তো ঈশ্বৰৰ ওচৰত আহিব লাগে এইটো ঈশ্বৰৰ ইচ্ছা এব্ৰী 1:10-11 আৰু হে প্ৰভু তুমি আদিতে পৃথিৱীৰ মূল স্থাপন কৰিলা আকাশ মণ্ডল তোমাৰ হাতৰ কৰ্ম এই দুয়ো বিনষ্ট হ'ব কিন্তু তুমি নিত্য এই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব ঈশ্বৰে আদিতে প্ৰথমতে পৃথিৱীটোক বনাইছিলে স্থাপন কৰিছিলে আকাশ মণ্ডলকো ঈশ্বৰে বনাইছে এই সকলো ঈশ্বৰৰ হাতৰ কৰ্ম কিন্তু এই সকলো বিশ্ব ব্ৰহ্মাণ্ড পৃথিৱী থকা সকলো নষ্ট হ'ব পুৰণি হৈ যোৱা কাপোৰৰ দৰে হ'ব কিন্তু তুমি হ'লে সদায় একে হৈ আছা বুলি কৈছে এই পৃথিৱী আমাৰ আকাশত এটা ওজন লেয়াৰ বুলি ওজন তৰপ আছে সেই ওজন তৰপটো ফাটি আছে বুলি কৈছে নষ্ট হৈ গৈ আছে এতিয়া কিমান ফাটিলে বুলি কৈছে 50% ফাটিলে এই ফাটিলে কি হয় ওজন তৰপটো ফাটিলে বেলিৰ পৰা অতি বেগুনীয়া ৰশ্মি যেটো মানুহৰ শৰীৰটো ক্ষতি কৰিব পাৰে জন্তুবিলাকৰ শৰীৰটো ক্ষতি কৰিব পাৰে এনেকুৱা এইটো উত্তৰ মেৰু দক্ষিণ মেৰুত বেছি হ'ল বুলি কৈছে এইটো ওজন তৰপটো ফাটিলে সেইকাৰণে অষ্ট্ৰেলিয়াৰ মানুহবিলাকৰ ছালৰ কৰ্কট ৰোগ কেঞ্চাৰ ৰোগটো বেছি হৈছে বুলি কৈছে এইটো হৈ আছে এতিয়া বৈজ্ঞানিকবিলাকে বহুত চেষ্টা কৰিছে এইটো ভাল কৰিবৰ কাৰণে আৰু বিপদৰ পৰা বাচিবৰ কাৰণে কিন্তু নোৱাৰে এইদৰে এইবিলাক মেগাজিনটো লিখিছে তাৰপিছত পানীটো এতিয়া কোনো চাফা নহয় সেইদিনা কোনোবা বদমাছবিলাকে নদীত বিষ ঢালি দিলে বহুত ডাঙৰ ডাঙৰ মাছবিলাক মৰি গ'ল আকৌ গুৱাহাটী নগৰৰ মাজত নলাবিলাকত চাওকচোন তাত মলিৰে ভৰা নদীবিলাকো চাফা নহয়
ইয়াতে প্লাষ্টিকৰ বটল ইয়াতে মৰা হৈ ইয়াতে গৰু মৰা এনেকে পেলাই দি আছে নদীবিলাকতো কোনো আশা নাই একেবাৰে মলি হৈ গৈ আছে নষ্ট হৈ গৈ আছে মাছবিলাক মৰি আছে এতিয়া যিশুৱে কৈছে মথি 24 অধ্যায় 32-33 পদত ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জকাল ওচৰ হৈছে বুলি তোমালোকে জানা এইদৰে যেতিয়া এই সকলোকে দেখিবা তেতিয়া তেওঁৰ ওচৰ চাপি দুৱাৰ মুখ পালেহি বুলি তোমালোকে জানিবা ডিমৰু গছক ইছৰাইল জাতিৰ লগত তুলনা কৰে আৰু সেই ডিমৰু পাতটো যেতিয়া কুঁহিপাত মেলিব তেতিয়া তোমালোকে জানিবা বুলি তাৰ মিনিংটো মই কৈ আছো মই তোমালোকৰ স্বৰূপে কওঁ এই সকলো নগতে মানে এই কালৰ মানুহবিলাক লুপ্ত নহব আকাশ আৰু পৃথিৱী লুপ্ত হ'ব কিন্তু মোৰ বাক্য লুপ্ত নহব প্ৰভু যীশুৱে যিবিলাক কথা কৈছিলে এইটো এটা এটাকে ঘটিব আৰু এইবিলাক নঘটালৈকে এই পৃথিৱীৰ মানুহবিলাক নাইকিয়া নহব কৈছে হ'ব জেৰেমিয়া 24 অধ্যায় 8 পদত আৰু জিহুদাৰ ৰজা সিদিকিয়া তেওঁৰ প্ৰধান লোকবিলাকক আৰু এই দেশত বাকী থকা জেৰুজালেমৰ অৱশিষ্ট ভাগক আৰু মিছৰ দেশত প্ৰবাহ কৰা লোকবোৰক বেয়াৰ নিমিত্তে খাব নোৱাৰা সেই বেয়া ডিমৰু গুটিৰ নিচিনাকৈ মই ত্যাগ কৰিম ইয়াক জিহুৱাই নিশ্চয়কৈ কৈছে ইয়াৰে ইছৰাইল জাতিক ডিমৰু গছৰ লগত তুলনা কৰে আৰু ডিমৰু গুটি খাব নোৱাৰি গেলাটোৰ লগত তুলনা কৰিছে গেলিলে খাব নোৱাৰে পেলাই দিয়ে ঠিক তেনেকৈ ইছৰাইল জাতিয়ে ঈশ্বৰৰ বিৰোধী হলে তাক পেলাই দিম বুলি কৈছে এতিয়া আমি চাওঁ ডিমৰু গছ ইছৰাইলৰ ডিমৰু গছৰ চৰিত্ৰটো বেলেগ আমাৰ ইয়াত ডিমৰু গছ নহয় সেইটো ইয়াৰ চৰিত্ৰটো এনেকুৱা হয় প্ৰথমতে কুঁহিপাত মেলিব ডাইৰেক্ট গুটি হ'ব তাৰপিছতহে ফুল ফুলে কিন্তু বেলেগ গছবিলাকে কুঁহিপাত মেলিব তাৰপিছত ফুল ফুলিব গুটি হ'ব ইয়াতো আকৌ ওলোটা কুঁহিপাত মেলিব গুটি হ'ব তাৰপিছতহে ফুল ফুলে বেলেগ হয় আৰু ইয়াৰ মিনিং আছে ডিমৰু গছৰ দৃষ্টান্ত তাৰ পৰা শিকিব লাগে বুলি কৈছে ডিমৰু গছ মানে ইছৰাইল জাতি তাৰপিছত ডাল পাত মানে ইছৰাইলৰ স্বাধীনতা মই যোৱাকালি কৈছিলো ইছৰাইল জাতিটো কিমান বছৰ স্বাধীনতা হেৰাইছিলে 2500 বছৰ স্বাধীনতা হেৰাইছিলে পৰাধীন আছিলে কিন্তু 1948 চনৰ 14 মেত তেওঁলোকে স্বাধীন পালে তাৰ মানে কুঁহিপাত মেলিলে যেতিয়া এই ডিমৰু পাতটো কুঁহিপাত মেলিব তাৰ মানে ইছৰাইলে স্বাধীনতা পাব তাৰ মানে যীশুৰ আহা সময়টো ওচৰ হ'ল সেইটো তোমালোকে জানিবা বুলি আকৌ জকাল মানে যীশুৰ দ্বিতীয় আগমন এতিয়া আমি যীশু আহিব বুলি কোৱাৰ দৰে বাট চাই আছো আৰু এদিন আহিব তেওঁ আৰু যিদিনাখন আহিব সেইদিনাখন অনুগ্ৰহৰ যুগটো শেষ হ'ব যেতিয়া যীশু আহিব সেইদিনাখনৰ দয়াৰ দিনটো শেষ হ'ব আৰু মানুহে ঈশ্বৰক বিচাৰিলেও নাপায় কিন্তু সেইদিন অহাৰ আগতে আমি যিমানেই ইয়াত গোট খাইছো ঈশ্বৰৰ ওচৰত আহিব লাগে এইটো ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ ইতিহাস আমি অকমান ছুটিকৈ চাইছো এইটো প্ৰথম মানুহ আদম আৰু হাৱাক বনাইছিলে আৰু বিবেকেৰে চলিবলৈ দিছিলে কিন্তু তেওঁলোকে বিবেকেৰে চলিব নোৱাৰিলে এইকাৰণে বানপানীৰে তেওঁবিলাকক মাৰি পেলালে এই সময়ৰ পাপিষ্টবিলাকক তাৰ পৰা আব্ৰাহামক বাছি ল'লে ঈশ্বৰে আব্ৰাহামৰ পৰা যীশু অহাৰ দিনলৈকে এইটো বিধানৰ যুগ কেনেকৈ জীৱন যাপন কৰিব লাগে এইটো বাইবেলত লিখা আছিলে কিন্তু এই বিধানটোকো পালন কৰিব নোৱাৰিলে সেইকাৰণে যীশু আহিলে তাৰপিছত যীশু অহাৰ পৰা আজিলৈকে
এইটো অনুগ্ৰহৰ যুগ বুলি কয় এই যুগত আমি কৰবাত এইখিনিত আছো শেষ হ'বলৈ বেছি দিন নাই দয়াৰ যুগ হয় যিবিলাকে মন পালতায় ঈশ্বৰৰ ওচৰত আহে ঈশ্বৰক বিশ্বাস কৰে তেতিয়াহ'লে অনন্ত জীৱন আছে এইটো দয়াৰ সময় এই সময়টো যিদিনাখন যীশু আহিব এইটো নাইকিয়া হৈ যাব তাৰ পিছত 7 বছৰৰ মহাক্লেশ হ'ব জুইৰ সুবিচাৰ হ'ব তাৰপিছত 1000 বছৰ যীশুৱে এই পৃথিৱীতে শাসন কৰিব এইটো বহুত গুৰুত্বপূৰ্ণ বিষয় সবটো ক'লে এতিয়া বুজি নাপাব আপোনালোকে কিয়নো হে ভাইবিলাক তোমালোকে যেন নিজক জ্ঞানৱন্ত বুলি নামানা এই কাৰণে যেতিয়ালৈকে প্ৰজাতিবিলাকৰ পৰিপূৰ্ণতা নহয় তেতিয়ালৈকে কিছু পৰিমাণে ইছৰাইল লোকৰ যে কঠিনতা জন্মিল এই নিগুড়ত্বটো তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই আমাৰ কাৰণে আমাক দয়া কৰি আপুনিও ময়ো আমি ইয়াত যিমান আছো পৰজাতি হয় আমি ইছৰাইল নহয় আমাৰ কাৰণে আৰু আমাৰ দিনটো সম্পূৰ্ণ নোহোৱা এই ইছৰাইল জাতিয়ে এতিয়া যীশুক জানা নাই বিশ্বাস কৰা নাই সিহঁতে আমাক পৰিত্ৰাণ দিবৰ কাৰণে এনেকুৱা হৈছে এতিয়া আমি প্ৰকাশিত বাক্য 13 অধ্যায় 16-17 পদত চাম তাতে সি সৰু আৰু বৰ ধনী আৰু দৰিদ্ৰ স্বাধীন আৰু দাস এই সকলোকে হাতত বা কঁকালত চাপ মৰালে আৰু সেই চাপ অৰ্থাৎ সেই প্ৰভুৰ নাম বা তাৰ নামৰ নম্বৰ যাৰ নাই তাক এনে কৰিলে যে তেওঁ কিনা বেচা আৰু কৰিব নোৱাৰে শয়তানে মানুহবিলাকক নম্বৰ দিব এটা সময়ত 666 নম্বৰ যিজনে সেই নম্বৰটো নল'ব সেইজনে বেচা কিনা কৰিব নোৱাৰে কিন্তু যিজনে সেই নম্বৰটো ল'ব সি কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰে ঈশ্বৰৰ ওচৰত যাব নোৱাৰে ইয়াত জ্ঞানৰ কথা আছে যাৰ বুদ্ধি আছে তেওঁ সেই প্ৰভুৰ নম্বৰ গণনা কৰক কিয়নো সেই মানুহৰ নম্বৰ আৰু সেই নম্বৰ 666 এইটো কৈছে খ্ৰীষ্টাৰী পৃথিৱীক নিয়ন্ত্ৰণ কৰাৰ নিয়ন্ত্ৰণৰ পথবোৰ কেনেকৈ পৃথিৱীক এই শয়তানে শাসন কৰিব এইটো যীশুৰ বিৰোধী শয়তান প্ৰত্যেক ডাঙৰ সৰু ধনী দুখীয়া স্বাধীন ও দাস ইহঁতক নম্বৰ দিব তেওঁ জোৰ কৰি কঁকালত বা হাতত চাপ লগাব নম্বৰ দিব সেই চাপ নল'লে কোনেও বেচা কিনা কৰিব নোৱাৰে বেচা কিনা কৰিব নোৱাৰিলে মৰিব পৃথিৱীত থাকিব নোৱাৰে তাৰপিছত সেই শয়তানৰ নম্বৰটো 666 সেই নম্বৰ গ্ৰহণৰ পৰিণাম যিবিলাকে গ্ৰহণ কৰিব ঈশ্বৰক খংটো সিহঁতৰ ওপৰত থাকিব তাৰপিছত ৰক্ষাৰ কোনো উপায় নাই নৰকত যাব সকলোৱে এতিয়া পৃথিৱীত টকা আমি টকা ব্যৱহাৰ কৰিছো এইটো পৃথিৱীৰ টকা বহুত দেশৰ কিন্তু এতিয়া সমস্যা হৈছে মানুহে নকল টকা বনায় সেইকাৰণে চৰকাৰে তাৰ পৰা বাচিবৰ কাৰণে বেলেগ বেলেগ উপায় চেষ্টা কৰিছে এইটো আমেৰিকান টকা হয় টকাটো নকল হয় না আসল হয় ধৰিবৰ কাৰণে মেচিন আছে কিন্তু আজিকালি মানুহবিলাক টেকনলজিত কাৰিকৰী বিদ্যাত ইমানেই পাকৈত হৈ গ'ল আসল হয় না নকল হয় এই মেচিনটো ধৰিব নোৱাৰা হ'ল বুলি কৈছে সমস্যা পৃথিৱীত সেইকাৰণে ক্ৰেডিট কাৰ্ড বুলি ক্ৰেডিট কাৰ্ড নহ'লে কিছুমান দেশত জীৱন যাপন কৰিব নোৱাৰে মই বেলেগ দেশত যোৱা সময়ত ট্ৰেইনত গ'লে এনেকুৱা এটা টিকেট দিয়ে ষ্টেচনত ট্ৰেইনত উঠিবলৈ হ'লে এনেকুৱা চুইট কৰিব লাগে তেতিয়াহে দৰ্জাটো খুলি দিয়ে এনেকুৱা ক্ৰেডিট কাৰ্ড আমাৰ ATM কাৰ্ডৰ নিচিনা কৰবাত দোকানত কিবা কিবি কিনিব তাৰপিছত এইটো এই কাৰ্ডটো এনেকুৱা কৰিলে আমি কিমান পইচা খৰচ কৰিলো বা কিনিলো সেইটো কাটি ৰাখে এনেকুৱা এতিয়া সেই নম্বৰটো 666 নম্বৰটো সোনকালে আহি যাব পাৰে বুলি এতিয়া এই 666 নম্বৰটো ভালৰ কাৰণে হৈ আছে কিন্তু এইটো প্ৰচেছটো চলি আছে এদিন শয়তানে মানুহবিলাকক এই নম্বৰটো দিব
কিন্তু যিজনে এই নম্বৰটো ল'ব সি পৰিত্ৰাণ নাপায়, ঈশ্বৰৰ লগত যাব নোৱাৰিব, শয়তানৰ হৈ যাব। কিন্তু সেই দিনটো অহাৰ আগতে আমি ঈশ্বৰক পাব লাগে। ইয়াতে আপোনালোকে গুৱাহাটীত যদি যায় বিগ বাজাৰত নহ'লে ক'ৰবাত ডাঙৰ ডাঙৰ শ্বপিং মলত, তেতিয়াহ'লে বস্তুবিলাকত এইটো নাম্বাৰটো আছে। বস্তু কিনাৰ পিছত আপুনি কিনা বস্তু এনেকুৱা মেচিনত দিলে টিপ টিপ বাজি পেলাই সেইটো হিচাপটো থাকি যায়। ইয়াতে 666 মানুহবিলাকে বৈজ্ঞানিকবিলাকে চেষ্টা কৰিছিলে 777 no কামত নাহে কৈছে। কিন্তু এই 666টো হ'লে আহে হয়। এইবিলাক প্ৰচেছটো গৈ আছে এতিয়া। সোঁ হাতত নহ'লে কপালত দিব কৈছে। সোঁ হাতত আৰু কপালত পোৱাটো কেনেকুৱা? কেতিয়াবা এক্সিডেণ্ট হ'লে সোঁ হাতটো নাইকিয়া হ'ব পাৰে, সেইকাৰণে কপালত দিব। কপালটো নাইকিয়া হ'লে কি হ'ব মানুহৰ? কপাল নাইকিয়া মানে এইটো ডিঙিটো নহ'লে এইটো মৰিব আৰু। সেইটো এনেকৈ ইনজেক্ট কৰিব পৰা হ'ব বুলি কৈছে। 10 বছৰৰ পিছত আপোনাৰ কপালতো আহিব পাৰে বুলি এই মেগাজিনে কৈছে। ইয়াতে কি কৈছে এই মেগাজিনে? বাঘটো মৰি যায়, তাৰ চামৰা ৰৈ যায়, মানুহ মৰে, তাৰ নম্বৰটো থাকি যায়। এই কাৰ্ডটো সৰু কৰি পেলাই মানুহৰ তাত ইনজেকশ্যন দিব পৰা হ'ব। আৰু এতিয়ালৈকে কৰিলে বৈজ্ঞানিকবিলাকে চাউলৰ সমান এটা চিপ, সেইটো মানুহৰ তাত ইনজেকশ্যন দিব পাৰে। এতিয়া কুকুৰবিলাককো দিলে, সেইটো আমি অকণমান চাওঁ ভিডিঅ' ক্লিপত। 동물들에게 사용하는 이 마이크로칩을 신생아에게도 사용할 것을 제안하고 있으며 일본에서는 이것을 받아들이고 있습니다. এনেকে ক্ৰেডিট কাৰ্ডটো এনেকা ভৰাই দিলে আমি কিমান কিনিলো সেইটো কাটি ৰাখিব, এনেকুৱা য'ত গ'লেও। এতিয়া আমাৰ ইয়াত বহুত আছে। এইটোৱে এনেকুৱা সৰু হৈ যাব কৈছে। এনেকৈ ইনজেকশ্যন দিব পাৰিব। এতিয়া এই মানুহটোৰ নাম ঠিকনা চব ইয়াতে থাকিব। এতিয়া ক্ৰেডিট কাৰ্ড টকা বহুত লৈ গ'লেতো চুৰ হৈ যায়। আমাৰ গুৱাহাটীত গুলিয়াই মৰাই লৈ গ'ল টকা। এনেকুৱা টকা ল'লে কিবা হয়। আকৌ ক্ৰেডিট কাৰ্ড ল'লেও কিমান ক্ৰেডিট কাৰ্ড কঢ়িয়াব, এইটোও মানুহে নকল কৰে আৰু হেৰাই গ'লে বিপদ। সেইকাৰণে কি কৰিছে এতিয়া, এইটো ইনজেকশ্যন দিলে হাতটো কাটিলেহে হ'ব, ডিঙিটো কাটিলেহে যাব, ইয়াত যদি দিয়ে। সেইকাৰণে এনেকুৱা কৰিলে। এইটো এতিয়া কৰিব পাৰে, ইনজেকশ্যন দিব পাৰে। আমেৰিকাৰ কি বুলি ক'ব এইটো, ল'বনে নল'ব বুলি কিবা ভোট নিচিনা হৈছিলে। তেতিয়া ল'ব লাগে বুলি কোৱাটো 52%, ল'ব নালাগে বুলি কোৱাটো 48% এনেকুৱা। চবে লাগে বুলি নোকোৱাৰ কাৰণে সেইটো দিয়া নাই, নহ'লে কৰিব পাৰে এতিয়া। এইদৰে গ'লে দৰ্জাটো নিজে খুলিব আৰু মাত মাতিব। এনেকুৱা বহুত কাম কৰিব। তাৰপিছত কুকুৰবিলাকৰ তাতো সোমাইছে এতিয়া। এইটো এতিয়া আপোনাৰ কুকুৰটো নামটো কি হয়, জন্ম তাৰিখ কি, গাঁওটো ক'ৰবা হেৰালেও আপোনাৰ কম্পিউটাৰত টি মাৰিলে মোৰ কুকুৰটো অমুক জাগাত আছে বুলি কৰিব পাৰে। এতিয়া শয়তানে কিয় এই নম্বৰটো দিব? তেওঁ গোটেই পৃথিৱীৰ মানুহটোক এঠাইৰ পৰা চাব পাৰে, কিন্তু যিজনে সেই নম্বৰটো ল'ব তাৰ বিপদ। তাৰ পৰা কোনোবাই চুৰি লোৱা সেই ষষ্ঠদূতক ক'লে, ফৰাত মহানদীৰ ওপৰত যি 4 জুট বন্ধ আছে তেওঁবিলাকক মেলি দিয়া। তেতিয়া মানুহবিলাকৰ 3 ভাগৰ এভাগ ভোট কৰিবলৈ যি 4 জুটক এই ঘণ্টা, দিন, মাহ আৰু বছৰৰ নিমিত্তে যুগৰ টকা হৈছিল তেওঁবিলাকক মেলি দিয়া।
হ'ল আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা 2000 লাখ তাৰমানে 20 কোটি আছিল তেওঁবিলাকৰ সংখ্যা মই শুনিলোঁ দূতবিলাকক 3 ভাগৰ এভাগ মানুহটো মাৰিবলৈ আৰু সেই জেৰুজালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এনেকা 20 কোটি মানুহ আহিব সেই কথাটো কৈছে ইয়াতে সেই ফৰাত নদী এই নদীটো ডেম বনাইছে ডেম বনাই পেলাই কি কৰিছে এতিয়া ইয়াত যদি ডেম বনা এইফালে শুকাই যায় আকৌ ইয়াৰ পৰা পূব দিশৰ পৰা আহিব বুলি কৈছে পূব দিশ মানে ৰাছিয়া চাইনা কিজানি আমাৰ ইণ্ডিয়াও লগ লাগিব সেই সময়ত এনেকৈ ৰাস্তা যাব ইয়াৰ পৰা এনেকৈ পাকিস্তান হৈ এনেকা জেৰুজালেম ফালে যাবলৈ বেছি দূৰ নহয় এতিয়া চাইনাৰ পৰা পাকিস্তানলৈকে কাৰাকোৰাম হাইৱে বুলি বনাইছে আৰু এই শুকান ভূমি হোৱাই দি যাব এইটো কেতিয়া বনাইছে মে 14 মে 2000 চনত এইটো দামটো বনাইছে আৰু এইফালে শুকাই গ'ল আৰু বাইবেলত কোৱা মতে এইটো হৈ আছে ঘটনাবিলাক প্ৰকাশিত বাক্য 9:18 পদ এইবোৰৰ মুখৰ পৰা ওলোৱা জুই ধোঁৱা আৰু গন্ধ এই 3 উৎপাতৰ দ্বাৰাই মানুহৰ 3 ভাগৰ এভাগ বধ কৰা হ'ল মুখৰ পৰা ওলোৱা জুই বুলি কৈছে ধোঁৱা আৰু গন্ধ এই উৎপাতৰ দ্বাৰাই মানুহ 3 ভাগৰ এভাগ মাৰিব কৈছে মানুহ পৃথিৱীত ইমান মানুহ আছে 3 ভাগৰ এভাগ এবাৰতে মাৰিব কেনেকৈ পাৰিব কিন্তু পাৰিব এইটো আমি চাওঁ এতিয়া পাৰমাণৱিক অস্ত্ৰৰ 3টা পৰিণাম এইটো নিউক্লিয়াৰ ৱাৰ বা পাৰমাণৱিক যেটো বোমা দিব তেতিয়া কি হ'ব জুই ধোঁৱা ওলাব গন্ধ মানে কি হয় এইটো বুজি চাওঁ ইয়াতে জুই ওলালে তাপ হয় গৰম ধোঁৱা ওলাব ধোঁৱা ওলালে ধুমুহা আহিব তাৰপিছত গন্ধ মানে তেজস্ক্ৰিয় এইদিনা জাপানত ভূমিকম্প হওঁতে এইটো সিহঁতৰ নিউক্লিয়াৰ পাৱাৰ সেইটো পাৱাৰ ইলেক্ট্ৰিচিটি উৎপাদন কৰিছিলে সেইটো ভাঙি যোৱাত বিকিৰণ হৈ পেলাই তেজস্ক্ৰিয় বিকিৰণ হৈ পেলাই মানুহ মৰিব আৰু জীৱ জন্তু মৰিব বুলি 20 কিলোমিটাৰ আঁতৰলৈ গৈছিলে আৰু তাৰ পৰা খাদ্য বস্তুবিলাক খাবলৈয়ে দিয়া নাছিলে শাক পাচলিও বেলেগ দেশৰ ল'বলৈ দিয়া নাছিলে এনেকুৱা হ'ব বোমা যেতিয়া ফুটিব জুই আৰু তাৰ পৰা গৰম হ'ব গৰম ধোঁৱা মানে ধুমুহা হ'ব আৰু গন্ধ তেজস্ক্ৰিয় 7 বছৰীয়া মহাক্লেশ হ'ব আৰু সেই সময়ত শয়তানে মিছা শান্তি আনিব 3.5 বছৰ আৰু সেই সময়ত শান্তি এই পৃথিৱীতে শান্তি বুলি মানুহে ক'ব কিন্তু এইটো খন্তেকৰ কাৰণে এটা চৰকাৰ হ'ব পৃথিৱীত এতিয়াও মানুহবিলাকে আলোচনা কৰি আছে পৃথিৱীৰ ডাঙৰ মানুহবিলাকে চৰকাৰে এখন দেশ এটা টকা হ'লে ভাল হ'ব বুলি আৰু এটা সময়ত এইটো শয়তানে কৰিব আৰু এই নম্বৰটো সবকে দিব তাৰপিছত অন্তিমখন যুদ্ধ পৃথিৱীত হ'ব এই অন্তিমখন যুদ্ধটো নিউক্লিয়াৰ বা আণৱিক যুদ্ধ বুলি কয় এটম বোমাৰ যুদ্ধ আৰু তেতিয়া শেষ হৈ যাব পৃথিৱীখন তাৰপিছত প্ৰকাশিত বাক্য 16 পদত কৈছে পাছে ইহঁতে ইব্ৰী ভাষাত হৰমাগিদোন বোলা এখন ঠাইত তেওঁবিলাকৰ গোট খোৱালে এই ইছৰাইলৰ বিৰুদ্ধে পৃথিৱীৰ মানুহবিলাকে যুদ্ধ কৰিবলৈ যাব আৰু এইটো হৰমাগিদোন বুলি এখন পথাৰ আছে ইছৰাইলত আৰু তাতে গোট খাব বুলি কৈছে এইটো হৰমাগিদোন পথাৰ মই পৃথিৱীৰ বুৰঞ্জীত পাইছিলোঁ নেপোলিয়নে যুদ্ধ কৰি এই জাগা গৈ পাওঁতে সিঙৰি পেলাই কৈছিলে ৱাও এইটো ইমান ধুনীয়া জাগা যুদ্ধ কৰিবলৈ বুলি পৃথিৱীৰ লাষ্ট যুদ্ধটো ইয়াত হ'ব আৰ্মাগেডন এইটো ইয়াত
এই হাৰমাগেদন জাগাত অতীতৰ পৰা বহুত যুদ্ধ গ'ল এই কথাবিলাক ইয়াত আছে আৰু পৃথিৱী বুৰঞ্জী আৰু ইয়াতে পৃথিৱীৰ শেষৰখন যুদ্ধটো হ'ব ইয়াতে লিখিছে এণ্ড অফ দ্য ডেইজ বুলি পৃথিৱীৰ শেষ কালটো হ'ব এই সাইনবোৰ্ডটো এতিয়াও আছে যিবিলাকে ইছৰাইলত যায় চাই আহে এইটো তাৰপিছত এতিয়া অস্ত্ৰ শস্ত্ৰৰ বিষয়ে চাওঁ এইটো 2003 চনৰ কথাহে এতিয়া কিমান হৈছিলে ৰাছিয়াৰ 8,600 আমেৰিকাৰ 8,000 তাৰপিছত বেলেগ বেলেগ আমাৰ 35টা এটম বম আছিলে পাকিস্তানৰ 48টা আৰু এতিয়ালৈকে কিমান বনালে এইটো 3টা মান দিলে শেষ পৃথিৱীটো শেষ হৈ যাব আৰু মই সেইদিনা কৈছিলোঁ নহৰ দিনত মানুহবিলাকক বানপানীৰে মাৰি পেলাইছিলে এই বৰ্তমান যুগৰ পাপী মানুহবিলাকক ঈশ্বৰে জুইৰে মাৰিব আৰু এই জুইটো চবেই যুগুত কৰিছে মানুহে এতিয়া কয় এটম বোমা কিয় লাগে বুলি ক'লে আমাৰ দেশটো ৰক্ষা কৰিবলৈ ভাল কামৰ কাৰণে বুলি কিন্তু ঈশ্বৰৰ আঁচনি মতে মানুহবিলাকে জুইটো যুগুত কৰি আছে এদিন এইটোৰে চব পাপীবিলাকক ঘূৰিব এইটো তৃতীয় মহাযুদ্ধ ইয়াতে কৈছে বাইবেলত লিখা আছে ৰাছিয়াই ইছৰাইলক আক্ৰমণ কৰিব বুলি এই মেগাজিনে কৈছে ৰাছিয়াই ইছৰাইলক কেতিয়া আক্ৰমণ কৰিব বুলি এদিন আহিব এই দিনত তেওঁলোকে আক্ৰমণ কৰিবলৈ যাব এইটো ISBMত এটম বোমাৰ মিছাইল কিবাবিলাক ৰাখে আৰু তাৰ পৰাই এনেকৈ পঠাই দিয়ে এটম বোমা ফুটিলে কাঠফুলাৰ নিচিনা প্ৰথমত হয় তাৰ পৰাহে জুইৰ ধুমুহা যাব আৰু তেতিয়া কোনো এটা বিল্ডিং কোনো এটা গছ কোনো এজন মানুহ কোনো জন্তু কোনো পানী থাকিব নোৱাৰে সম্পূৰ্ণ ছাই হৈ যাব এইদৰে জকৰিয়া ভাওবাদীয়ে লিখিছিলে 14:12 পদত জেৰুজালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক জিহুৱাই এই আঘাতেৰে আঘাত কৰিব ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে ইহঁতৰ মাংস ক্ষয় পাব চকুৰ গাঁতত ইহঁতৰ চকু ক্ষয় পাব আৰু ইহঁতৰ মুখত ইহঁতৰ জিভা ক্ষয় পাব এইটো আমি অলপ মন দি শুনক জেৰুজালেমৰ বিৰুদ্ধে যিবিলাকে যুদ্ধ কৰিবলৈ যাব ঈশ্বৰে সিহঁতক এইদৰে আঘাত কৰিব বুলি কৈছে কি বুলি কৰিব ভৰিৰ ওপৰত থিয় হৈ থাকোঁতে সিহঁতৰ মাংসটো ক্ষয় পাব গেলিব আৰু চকুটো নিজৰ জাগাতে থাকি গেলি যাব তাৰপিছত জিভাটো তৎক্ষণাত গলি যাব এই যি সময়ত লিখিছিলে তেতিয়া কোনো বন্দুক চন্দুক নাই মটৰ গাড়ী এৰোপ্লেন ট্ৰেইন নাই এই সময়ত মানুহে যুদ্ধ কৰিলে ধনুকাঁড়েৰে মাৰে নহলে তৰোৱালেৰে মাৰে তেতিয়াহ'লে এই কথাটো কেনেকুৱা হ'ব পাৰে এইটো থিয় হৈ থাকোঁতে শৰীৰটো গলি যাব বুলি সেই সময়ত মানুহ পুতিলেহে 3-4 দিনৰ পিছত গলি যায় কিন্তু ইয়াতে কৈছে থিয় হৈ থাকোঁতে তাৰমানে এটম বোমা দিলে মানুহ এনেকৈ থিয় হৈ থাকোঁতে তৎক্ষণাত শৰীৰটো গলি যায় আৰু যি জাগাত পানী আছে এই বস্তুটো তৎক্ষণাত গলে গৈছে শৰীৰটোও পানী আছে চকুটোও পানী আছে জিভাও পানী আছে এইবিলাক বস্তুটো তৎক্ষণাত গলে বুলি কৈছে তাৰপিছত এই ডেকা মানুহটোৱে চকুৰ প্ৰচাৰতে নিমিষতে এইদৰে হ'ব গৈছে 1 2 3 4 গলি যাব তৎক্ষণাত নিমিষতে এইদৰে হ'ব এই গাভৰু ছোৱালীটো তৎক্ষণাত এনেকুৱা হৈ এনেকুৱা হাৰ্দি মাথো থাকিব তৎক্ষণাত এইটো বহুত দেৰি কথা নহয় এইদৰে কৰবাত ধৰি থাকিলে হাৰ্দি মাথো থাকিব এইদৰে আমি এইটো চাওঁ এটম বোমা ফুটিলে কেনেকুৱা হ'ব আৰু সেই দিনটো আহি আছে বেছি দিন নাই তৎক্ষণাত হৈ যাব পাৰে
ভাবি তুলি কিবা কৰি আছে কামটো এইদৰে ধ্বংস হ'ব জাপানত যেতিয়া এটম বম দিছিলে 1945 চনৰ 9 আগষ্টত তেতিয়া আগতীয়াকৈ আমেৰিকান চৰকাৰে তাত থকা নাগাসাকিত হিৰোশ্বিমাত থকা মানুহবিলাকক ৱাৰ্নিং দিছিলে সাৱধান বাণী দিছিলে সৰু সৰু কাগজ লিফলেট বনাই পেলাই আকাশৰ পৰা পেলাই দিছিলে ইয়াৰ পৰা বহুত দূৰলৈকে কমসে কম 30 কিলোমিটাৰলৈকে তোমালোকে যাব লাগে বুলি জাপানীজ ভাষা কিন্তু ইহঁতৰ ৱাৰ্নিং দিয়া কথাটো নামানিলে তাৰপিছত এটম বম পৰি ধ্বংস হ'ল ইয়াতে বাইবেলৰ ঈশ্বৰে কি কৈছে সেই দিনটো আহি আছে তাৰ পৰা বাচিবৰ কাৰণে ঈশ্বৰৰ ওচৰত আহিব লাগে যদি নামানে ধ্বংস হ'ব আৰু সেই দিনটো বেছি দিন নাই
মঠি 24 অধ্যায় 36-38 পদত কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবিলাক বা পুত্ৰ বা কোনেও সেই দিন আৰু সময় নাজানে কিন্তু নোহৰ দিন যেনে মানুহৰ পুত্ৰৰ আগমনো তেনে হ'ব ইয়াতে যিশুৱে কোনদিনাখন আকৌ আহিব সেই কথাটো ঈশ্বৰৰ বাদে কোনেও নাজানে বুলি কৈছে কিন্তু সেই দিনটো নোহৰ দিনৰ নিচিনা হ'ব মই সেইদিনা দেখাইছিলোঁ নোহৰ দিনত নোহয়ে মানুহবিলাকক কৈ আছিলে মন তলতে ঘূৰি আহা ঈশ্বৰৰ ওচৰলৈ কিন্তু সিহঁতে হাঁহি উৰুৱাই দিছিলে যেতিয়া বানপানীটো আহি জাহাজটো উপঙালে তেতিয়াহে চেতন পালে আৰু তেতিয়া দৌৰি গৈ জাহাজৰ এনেকে উঠিবলৈ বিচাৰিছিলে কিন্তু ক'ত পাৰিব আৰু কাটা লগোৱা আছে বৰষুণৰ পানীত পিছল খাই গ'ল উঠিব নোৱাৰে প্ৰভু যীশুৰ অহা সময়তো একেটা হ'ব কৈছে মানুহৰ পুত্ৰ বুলি নিজকে চিনাকি দিছিলে যীশুৱে নিজে ঈশ্বৰ হয় তথাপি মানুহ হয় পৃথিৱীত অহাৰ কাৰণে নিজকে মানুহৰ পুত্ৰ বুলি কৈছে মানুহৰ পুত্ৰ আগমনো তেনে হ'ব নোহৰ দিনৰ নিচিনা এইটো কৈছে কিয়নো জলপ্লাৱনৰ আগে নোহৰ জাহাজত সোমোৱা দিনলৈকে যেনেকৈ মানুহবিলাকে ভোজন পান কৰি বিয়া দি আছিল আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে এইদৰে মানুহৰ পুত্ৰৰ আগমন হ'ব এই সময়ত মানুহবিলাকে খোৱা বোৱা এইটো মাত্ৰ আছিলে খোৱা বোৱাটো পাম নেকি বিয়া কৰাটো পাম নেকি পাম নহয় কিন্তু সিহঁতে ঈশ্বৰক নিবিচাৰে কেৱল খোৱা বোৱা টকা পইচা ক'ত পাম এইটো মাত্ৰ চিন্তা আছিলে ঈশ্বৰৰ প্ৰতি সিহঁতৰ একো চিন্তা নাছিলে ঈশ্বৰক নিবিচাৰিছিলে সিহঁতে সেইকাৰণে পানীয়ে আহি বানপানী উটুৱাই লৈ গ'ল তেতিয়ালৈকে চেতনি নাপালে তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব এজনক ত্যাগ কৰা হ'ব দুজনী তিৰোতাই জাতেৰে ধৰি থাকোঁতে এজনী গ্ৰহণ কৰা হ'ব এজনী ত্যাগ কৰা হ'ব প্ৰভু যীশু অহা সময়ত দুজন মানুহ যদি পথাৰৰ কাম কৰি থাকে এজনক ল'ব এজন থাকি যাব আৰু আগৰ দিনত তিৰোতাবিলাকে দালিটো এনেকা শিলৰ কিবা দলিছিলে এনেকা কাম কৰি থাকোঁতে এজনে লৈ যাব আনজনী থাকি যাব বুলি কৈছে তাৰমানে কি যদি দুজনৰ মাজত এজনটো বিশ্বাসী হয় এজনটো বিশ্বাস নকৰে এজন থাকি যাব এজন লৈ যাব যদি দুজনো বিশ্বাসী হয় দুজন যাব সেইটো কৈছে এইদৰে পথাৰৰ কাম কৰি আছিলে এজনটো তৎক্ষণাৎ গ'ল প্ৰভু যীশু অহা সময় এইদৰে হ'ব মই তোমালোকক কওঁ সেই ৰাতি দুজন মানুহ একে হৈ থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব আনজনক ত্যাগ কৰা হ'ব দুজনী তিৰোতাই একেলগে জাতেৰে দলি থাকোঁতে এজনী গ্ৰহণ কৰা হ'ব আনজনী ত্যাগ কৰা হ'ব দুজন মানুহ শুই থাকিলে এজনক লৈ যাব এজন থাকি যাব আৰু দালি দলি থাকোঁতে এজনীক লৈ যাব আনজনী থাকিব সেইটো এনে দুজন মানুহ হৈ আছিলে এজনটো গ'ল তৎক্ষণাৎ দুজনে এনেকে কাম কৰি আছিলে দালি দলি আছিলে এজনীক লৈ গ'ল তাৰপিছত ইয়াতে আকৌ শিকিবলগীয়া গুৰুত্বপূৰ্ণ কথা আছে যীশু অহা সময়ত কৰবাত ৰাতি হ'ব কৰবাত দিন হ'ব কৰবাত ৰাতিপুৱা হ'ব আমাৰ ইয়াত আমি এতিয়া 7:30 বাজিছে আমেৰিকা ৰাতিপুৱা জলপান খাই আছে কিছুমান আৰু কোনোবাই ৰাতিপুৱা হৈ দুপৰীয়া হৈ আছে সেইকাৰণে ইয়াতে আমি ঈশ্বৰৰ বাইকত পাইছোঁ কোনোবা শুই থকা কোনোবাই কাম কৰা কোনোবাই দালি দলোৱা দালি কেতিয়া দলে দুপৰীয়া বনাবৰ কাৰণে ৰাতিপুৱা দলে আগৰ দিনত আমি সৰু সৰু থাকোঁতে দেখিছিলোঁ আৰু কাম কেতিয়া কৰে দুপৰ সময়ত কাম কৰা সময়ত এই পৃথিৱীটো গোল হয় আৰু প্ৰভু অহাটো এদিনেই হ'ব ক'ৰবা ৰাতি ক'ৰবা দিন ক'ৰবা ৰাতিপুৱা হ'ব প্ৰথম থেছালনিকিয়া 4 অধ্যায় 16-17 পদত কাৰণ জয়ধ্বনি প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰী বাদ্যৰ সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকে প্ৰথমে উঠিব
পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘ ৰথত তুলি নিয়া হওঁ। যেতিয়া প্ৰভু যীশু আহিব, হাজাৰ হাজাৰ স্বৰ্গদূতবিলাক লগত আহিব। তেবা তুৰি বাদ্য বাজিব কৈছে। আৰু যিবিলাকে যীশুক বিশ্বাস কৰি মৰি থাকিলে এইবিলাকে তৎক্ষণাত জি উঠিব। আৰু জীয়াই থকা মানুহবিলাকে ৰূপান্তৰ হ'ব। আপুনি ভাবিব পাৰে এইটো কেনেকা হ'ব বুলি। মই দেখাম এতিয়া। যদি সেইটো সম্ভৱ হয় তেতিয়াহ'লে ঈশ্বৰে কোৱা কথাও সঁচা। আৰু আমি মেঘ ৰথত ঈশ্বৰৰ লগত যাম। ইয়াতে এজন পাষ্টৰে গীৰ্জাত শিক্ষা দি আছিলে। বাইবেলত লিখা আছে নামত খ্ৰীষ্টিয়ান হ'লে গীৰ্জা যোৱা অহা ইয়াত আপোনালোকে চবে বহিছে। ইয়াত বহিছে বুলি চবে যাব এনেকা নহয় কৈছে যীশুৱে। তেতিয়াহ'লে কি কৰিব লাগে? ঈশ্বৰৰ ইচ্ছা পালন কৰিব লাগে কৈছে। ঈশ্বৰৰ ইচ্ছাটো কি হয় আকৌ? ঈশ্বৰক জানা, ঈশ্বৰে পঠোৱা যীশুক জানা, এইটোৱে অনন্ত জীৱন। মন পালতাই নিজৰ নিজৰ পাপৰ পৰা মন সলনি কৰি ঈশ্বৰৰ ওচৰত আহিব লাগে। এই কথাটো শিক্ষা দি আছিলে। তাৰপিছত যীশুৱে আহিব বুলি কোৱাটো আৰু শেষ হোৱাৰ চিনটো ওচৰ চাপিছে। আজি হ'ব পাৰে, কাইলৈ হ'ব পাৰে, এই মাহৰ ভিতৰত, এই সপ্তাহত, আজিয়ে হ'ব পাৰে বুলি তেওঁ শিক্ষা দি আছিলে। আৰু প্ৰভু যীশু অহা সময়ত এইদৰে হ'ব বুলি তেওঁ কৈছে। এইটো ভিডিঅ' ক্লিপটো চাম। মানুহবিলাকে গীৰ্জাত আহে এনেই, এইটো ঈশ্বৰক বিশ্বাস নকৰে, এইদৰে থাকি গ'ল। প্ৰভু যীশু অহা সময়তো একজেক্টলি এইদৰে হ'ব। প্ৰভু যীশু অহা সময়ত মহাকাশত বা আকাশত বিজুলী ওলাব আৰু যেনেকৈ বিজুলীয়ে ওলাই তেনেকৈ হ'ব কৈছে। আপুনি যুগত হৈছেনে বুলি? এইদৰে থাকি যাব যিবিলাকে ঈশ্বৰক বিশ্বাস নকৰে, নিজৰ পাপৰ পৰা মন পালতাই ঈশ্বৰৰ ওচৰলৈ নাহে। তাৰপিছত ইয়াতে আমি চাম এজন পাইলট আছিলে, নামত খ্ৰীষ্টিয়ান মানুহটো, কিন্তু পৰিত্ৰাণ পোৱা নাই, ঈশ্বৰক পোৱা নাই, নাজানে, বিশ্বাস কৰা নাই। ঘৈণীয়েকে দিনে দিনে কৈ থাকে আপুনি যদি মন পালন নহয়, ঈশ্বৰক যদি বিশ্বাস নকৰে, প্ৰভু অহা সময়ত থাকি যাব বুলি। তেতিয়া সেই মানুহজনে কি কয়, এতিয়া ডেকা হৈ আছো, চাকৰি কৰি আছো, পাইলট কৰি আছো, পিছত বুঢ়া হ'লে কিবা কৰিম আৰু বুলি, মন দিম আৰু বুলি। কিন্তু আমি বুঢ়ালৈকে জীয়াই থাকিম বুলি ক'ব নোৱাৰো, কাইলৈ কি হ'ব আমি ক'ব নোৱাৰো। প্ৰভু যীশুৰ অহা দিনটো একেবাৰে ওচৰ। বাইবেলত যেনেকে কৈছিলে ভূমিকম্প, মহামাৰী হ'ব, জাতি জাতি মাৰপিট হ'ব, আকাল হ'ব, এইবিলাক হৈ আছে। কালিও আহিব পাৰে প্ৰভু যীশুৱে। এনেকৈ এই তিৰোতাও নিজৰ গিৰিয়েকক কৈ আছিলে, কিন্তু নামানিলে। কিন্তু প্ৰভু অহা সময়ত তেওঁ গ'ল আৰু প্লেনত যোৱা মানুহবিলাকেও উঠি গ'ল, কিন্তু সেই পাইলটটো হ'লে থাকি গ'ল। এইটো ভিডিঅ' ক্লিপটো চাওঁ। মোৰ গিৰিয়েৰে ক'ত গ'ল? ল'ৰা ছোৱালী ক'ত গ'ল? মানুহবিলাক নাইকিয়া হ'ল। পাইলটে কৈছে থাকি আহিলে বুলি, নহয় কাপোৰবিলাক আছে যে। কি হ'ল? মানুহবিলাক নাই, কাপোৰবিলাক আছে।
আহিলে ল'ৰাটোক চাইছে ল'ৰাটো নাই গ'ল পুতলাবিলাক থাকিলে কইনাকক চাইছে কাপোৰবিলাক নাই বিয়াৰ আগতেও থাকিব এতিয়াহে কান্দিছে মনত পৰি আপুনি যদি সময় থাকোঁতে ঈশ্বৰৰ ওচৰত নাহে আপোনাৰো এই অৱস্থা হ'ব বাইবেলে কেতিয়াও মিছা নকয় আৰু সেই সময়ত আপুনি হিয়া ভুকুৱাই ভুকুৱাই কান্দিব লাগিব এতিয়া ইয়ালৈ চাওক এই গুটিটো কি গুটি হয় কেনেকুৱা গজিব আমি ক'ব নোৱাৰো ইয়াত একো চেহেৰাই নাই নহয় জানো এতিয়া কলা কলা কিবা এটা গুটি এইটো যেতিয়া গজিব ৰূপান্তৰ হৈ যায় এই গুটিটোৱে ইমান ধুনীয়া বেলি ফুল হ'ল তাৰ মানে কি হয় যিবিলাকে ঈশ্বৰক বিশ্বাস কৰিব ঈশ্বৰৰ বাক্যৰ দ্বাৰাই নতুন জন্ম হ'ব তেওঁবিলাক এই শৰীৰটো এনেকা আছে এতিয়া কিন্তু প্ৰভু যীশু অহা সময় ৰূপান্তৰ হৈ যাম এইটো কৈছে বাইবেলে এই প্ৰকৃতিও যদি হ'ব পাৰে তেতিয়াহ'লে ঈশ্বৰে কোৱাটো কিয় নহ'ব ঈশ্বৰেইতো এই গুটিৰ পৰা ফুল হ'বলৈ দিছে না আপুনি কৰিছে এনেকুৱা আপুনি নোৱাৰে ময়ো নোৱাৰো তাৰপিছত এইটো কণীটোত কি চেহেৰা আছে এই কণীটোৰ পৰা চৰাই জন্ম হৈ পক্ষী জন্ম হৈ উৰিব পাৰিব বুলি কিবা চেহেৰা আছে নেকি একো নাই কেনেকুৱা চৰাই হ'ব তাকো আমি নাজানো কিন্তু যেতিয়া সেইটো উমনি লৈ পোৱালি ওলাব পাখি ওলাই উৰি যাব এতিয়া আমাৰ জীৱনটোও এতিয়া চাওঁ মানে ঈশ্বৰক বিশ্বাস কৰা মানুহটো একে বিশ্বাস নকৰাও একে চাবলৈ কিন্তু ঈশ্বৰক বিশ্বাস কৰা মানুহজন ৰূপান্তৰ হৈ ঈশ্বৰৰ লগত যাব কিন্তু যিবিলাকে বিশ্বাস নকৰে এইবিলাক থাকি যাব এইটো চাব ইমান ধুনীয়া চৰাই এই ইয়াৰ পৰা পৰিত্ৰাণ পোৱা ঈশ্বৰক জানা মানুহবিলাকেও ৰূপান্তৰ হৈ ঈশ্বৰৰ নিচিনা হ'ব আত্মাটো এতিয়া এই পোকটো চালে ইমান ভয় লগা বিছা কিছুমানে চালেই মানে খুজুৰি উঠে আৰু কিছুমান বিছা আছে গাত লাগিলে খজুৱা কিন্তু এই বিছাটোৱে ইমান ধুনীয়া পখিলা হৈ যায় প্ৰকৃতিয়ে আমাক কি শিকাইছে প্ৰকৃতিয়ে যদি এনেকা হ'ব পাৰে তেতিয়াহ'লে ঈশ্বৰে কোৱাটো কিয় নহ'ব আমিও এদিন ৰূপান্তৰ হ'ম যিবিলাকে পৰিত্ৰাণ পালে যিবিলাকে ঈশ্বৰক জানিলে বিশ্বাস কৰিলে এইটো ৰূপান্তৰ কথাটো আমি চাওঁ এতিয়া ভালকে চাব আৰু কথাটো চিন্তা কৰিব
যেটো বিচাপ পোক কলা কলা বিচাপ পোক পাত খায় হাগে পেচাব কৰে গোন্ধায় পলু পোক এইটো ইমান ধুনীয়া পখিলা হৈ উৰিব বুলি আপুনি ভাবিব পাৰেনে এইটো সেইটো সঁচা যদি সেইটো সঁচা হয় তেতিয়াহ'লে ঈশ্বৰে কৈছে যিবিলাকে তেওঁৰ বাক্য পালন কৰি পৰিত্ৰাণ পাই বিশ্বাস কৰে এই মানুহজন মৰিলেও জি উঠিব আৰু যিজনে জীয়াই থাকি মোৰ বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব কৈছে এই শৰীৰ মৰাটো কোৱা নাই আত্মাটো কেতিয়াও নমৰিব যদি আপুনি বিশ্বাস নকৰে তেতিয়াহ'লে থাকি যাব যদি বিশ্বাস কৰে তেতিয়াহ'লে ঈশ্বৰৰ লগত এই পোকটোৱে বিচাটোৱে যেনেকৈ পখিলা হৈ উৰি গ'ল সেইদৰে আপুনি উৰি যাব এই বিনামূল্যে বিনা দামে ঈশ্বৰে মাতিছে মই কৈ আছো পৃথিৱীৰ একো বস্তুটোকে আপুনি বিনামূল্যে পাব নোৱাৰে কিন্তু অনন্ত জীৱনটো দিবলৈ ঈশ্বৰে মাতিছে বিনামূল্যে বিনা দামে এইটো আপুনি গ্ৰহণ নকৰাকৈ থাকিবনে যদি হয় সেই পাইলটৰ দৰে আপুনি এদিন কান্দিব লাগিব আমি কি চালো সেইদিনাৰ পৰা প্ৰথমতে সৃষ্টিৰ বিষয়ে চাইছিলো তাৰপিছত দ্বিতীয়তে ঈশ্বৰে প্ৰথম মানুহ আদম আৰু হাৱা বনাই পেলাই এডেন বুলি বাগানত ৰাখিছিলে তাৰপিছত যোৱা নিশা আমি চাইছিলো ইছৰাইল বিলাকৰ লগত ঈশ্বৰে চুক্তি কৰিছিলে ভাল হলে ঈশ্বৰৰ কথা মানিলে আশীৰ্বাদ কৰিম যদি নামানে তেতিয়াহ'লে খাও দিম আৰু বিভিন্ন দেশত খেদিম আকৌ মন পালতালে সিহঁতক ক্ষমা কৰিম বুলি এইদৰে তেওঁলোকক আকৌ আনিলে এইটো আমি চালো আজি আমি কি চাইছো শেষ যুগৰ চিন শেষ হ'বলৈ বেছি দিন নাই আৰু আমাৰ দৈনন্দিন জীৱনত আমাৰ চাৰিওফালে হোৱা ঘটনাবিলাক যদি চাই তেতিয়াহ'লে শেষ দিনটো ওচৰ কিন্তু সেই শেষ দিন অহাৰ আগতে আপুনি ঈশ্বৰৰ ওচৰত আহিব লাগে সেইটো ঈশ্বৰে বাৰে বাৰে কৈছে মৰমত আপুনি নৰকত যোৱাটো নিবিচাৰে সেইকাৰণে তেওঁ মাতি আছে বাইবেলখন সত্য আৰু ঈশ্বৰ আছে যদি আপুনি এই পৃথিৱীৰ কথাবিলাককে বিশ্বাস নকৰে তেতিয়াহ'লে স্বৰ্গৰ কথাটো ক'লে কেনেকৈ বিশ্বাস কৰিব এতিয়া প্ৰকৃতিৰ কথাৰ লগত বুজাই পেলাই আপোনালোকক ক'লো সৰু এটা কলা কলা গুটিটোৱে ধুনীয়া ফুল ফুলে আৰু একেবাৰে আকৃতি নাইকিয়া কণীটো উমনি লৈ চৰাই জন্ম হৈ ধুনীয়া চৰাই হৈ উৰি যায় আৰু সেই কলা কলা বিচা পোকে ধুনীয়া পখিলালৈ ৰূপান্তৰ হয় ঠিক সেইদৰে যিবিলাকে ঈশ্বৰৰ বাক্য শুনি তেওঁ বিশ্বাস কৰে তেওঁবিলাক জীয়াই থাকোঁতে যিজনে বিশ্বাস কৰে সি কেতিয়াও নমৰিব মৰিলেও যি উঠিব এইটো ঈশ্বৰৰ কথা গতিকে আপোনালোকক ধন্যবাদ দিছো আজি 4 সেশনলৈকে আহি সুন্দৰকৈ ধৈৰ্যৰে শুনিছে তাৰ কাৰণে আৰু কালি পৰহিটো একেবাৰে গুৰুত্বপূৰ্ণ বিষয় আজিলৈকে মাত্ৰ শুনি পেলাই যদি আপুনি থাকে তেতিয়াহ'লে এনে কাহিনীটো জানিলে কিন্তু কালি আৰু পৰহিটো আমাৰ জীৱনৰ বিষয়ে আৰু আমি কেনেকৈ ঈশ্বৰক পাব পাৰো ঈশ্বৰে আমাক কিমান ভাল পায় এই কথাটো আমি জানিম এইকাৰণে মোৰ অনুৰোধ দুখ কষ্ট হ'লেও কাম থাকিলেও অনুগ্ৰহ কৰি আহক ঈশ্বৰে দিব বিচৰা আশীৰ্বাদটো লওক আৰু ঈশ্বৰে দিব বিচৰা অনন্ত জীৱনটো বিনামূল্যে আপুনি লওক এইটো মোৰ অনুৰোধ সকলোকে মই প্ৰাৰ্থনা কৰিম তাৰপিছত শেষ কৰিম আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰ তোমাৰ বাক্যবোৰৰ কাৰণে তোমাক ধন্যবাদ দিছো আমি জানো বাইবেলৰ পৰা তুমি মানুহ নহয় তুমি কেতিয়াও মিছা নকয় আৰু মিছা কথা কোৱা অসম্ভৱ তোমাৰ তুমি যুগে যুগে শত শত বছৰৰ আগত যিবোৰ কথা কৈছিল এইবোৰ ফলি আছে আৰু আমাৰ চকুৰ আগতে ঘটি আছে সেইবোৰ এই পৃথিৱীৰ শেষ হোৱা দিন নিচেই ওচৰ তুমি কৈছিলা জাতিৰ বিৰুদ্ধে জাতি উঠিব সেইটোও হ'ল আৰু ভূমিকম্প হ'ব সেইটোও হ'ল মহামাৰী হ'ব সেইটোও হ'ল
আৰু অনেক কথা আমি তোমাৰ বাক্যৰ পৰা শিকিলোঁ ঈশ্বৰ ইয়াত বোধ কৰা প্ৰতিজনে যেন তোমাক বিশ্বাস কৰিব পাৰে তোমাক যেন জানিব পাৰে আৰু তোমাক যেন অনন্ত জীৱন লাভ কৰিব পাৰে তেওঁলোকে প্ৰভু এই যুগটো শেষ হ'বলৈ বেছি দিন নাই কিন্তু এই যুগ শেষ হোৱাৰ আগতেই তোমাক তেওঁবিলাকে জনাটো তুমি বিচাৰিছা আৰু তোমাৰ ওচৰলৈ আহিবৰ কাৰণে হাত বাউলি মাতি আছা প্ৰভু তুমি আশীৰ্বাদ কৰা ইয়াত গোট খোৱা প্ৰতিজনকে তোমাৰ ওচৰলৈ আহিবৰ কাৰণে কালি পৰহিও আছে প্ৰভু এই সকলো তোমাৰ বাক্য শুনি আশীৰ্বাদ পাবলৈ তুমি সহায় কৰা প্ৰথমৰ পৰা শেষলৈকে তুমি আমাক তোমাৰ বাক্য শুনিবলৈ ধৈৰ্য দিয়াৰ কাৰণে তোমাৰ বাক্যবোৰৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। Tangkota Yesus namat ku Yesus. Amin.